ছাত্ৰ ছাত্ৰীসকল আজি মই আলোচনা কৰিবলৈ লৈছো সপ্তম শ্ৰেণীৰ গণিত বিষয়টোৰ প্ৰথম পাঠ অখণ্ড সংখ্যাৰ ওপৰত। আমি ইয়াৰ আগৰ ক্লাছত অখণ্ড সংখ্যাৰ যোগ আৰু বিয়োগৰ বিষয়ে আলোচনা কৰিছিলো, নহয়নে বাৰু? আজি আমি অখণ্ড সংখ্যাৰ পূৰণ কেনেকৈ কৰে আলোচনা কৰোঁ আহাচোন। ইতিমধ্যে পূৰ্ণ সংখ্যাৰ পূৰণৰ ক্ষেত্ৰত আমি লক্ষ্য কৰিছিলো যে সংখ্যাবিলাক পূৰণ কৰা মানে সংখ্যাটোক বাৰে বাৰে যোগ কৰা, নহয়নে বাৰু? এতিয়া ধৰা আমি এটা উদাহৰণ লওঁ। 5 পূৰণ 4 সমান কিমান? 20, নহয়নে? ইয়াৰ অৰ্থ হ'ল এই 5 সংখ্যাটোক আমি 4 বাৰ যোগ কৰিব লাগিব। যোগ 5 যোগ 5 কেইবাৰ যোগ কৰিছোঁ? 4 বাৰ। গতিকে 4 বাৰ যোগ কৰিলে আমি কিমান পাম? 5 × 5 = 10, 10 × 5 = 15, 15 × 5 = 20। গতিকে একে পালোঁ নে? পালোঁ। গতিকে 5 পূৰণ 4 মানে কি? 5 সংখ্যাটোক 4 বাৰ যোগ কৰা। গতিকে যোগৰ চুটি নিয়মটোৱে হ'ল আমাৰ পূৰণ, হয়নে বাৰু? এতিয়া আমি অখণ্ড সংখ্যাৰ পূৰণৰ ক্ষেত্ৰত কি হয় চাওঁ আহাচোন। এতিয়া আমি প্ৰথমতে চাওঁ ধনাত্মক অখণ্ড সংখ্যাক ধনাত্মক অখণ্ড সংখ্যাৰে পূৰণ। ধৰা হ'ল আমি দুটা সংখ্যা ল'লোঁ, 5 আৰু 2। গতিকে ই এটা ধনাত্মক সংখ্যা, ইও এটা ধনাত্মক সংখ্যা। এই ধনাত্মক সংখ্যা দুটাক আমি পূৰণ কৰিব লাগে। সমান 5 × 2। আমি এতিয়া সংখ্যাৰ ৰেখাৰ সহায়ত আমি পূৰণ কৰি চাম, বা এইটো আমি কি বুলি ক'ব পাৰোঁ? 2ক 5 বাৰ পূৰণ, 5 বাৰ যোগ, 2ক 5 বাৰ যোগ কৰিব লাগে। এতিয়া চোৱা, আমাৰ প্ৰথম সংখ্যাটো কি আছে? 5। গতিকে 5 এটা ধনাত্মক সংখ্যা। গতিকে সদায় আমি সংখ্যা ৰেখাত যোগ বা যোগ বিয়োগ পূৰণ যিয়ে নকৰোঁ কিয় সদায় আমি 0ৰ পৰাই আৰম্ভ কৰিব লাগিব। গতিকে ধনাত্মক সংখ্যা 0ৰ সোঁফালে যাম। কেইঘৰ যাম? 5 ঘৰ। এবাৰ কিন্তু যোগ নহয়, চোৱা, পূৰণ। গতিকে 5 এঘৰত আমি কেইবাৰ গৈছোঁ? 5 ঘৰ। এতিয়া কেইবাৰ যাম? 2 বাৰ। গতিকে আৰু এবাৰ যাম, প্ৰতিবাৰতে 5 ঘৰ যাম। গতিকে 1 এঘৰ, 2 ঘৰ, 3 ঘৰ, 4 ঘৰ, 5 ঘৰ। গতিকে ক'ত পামগৈ? এইখিনি পাম। গতিকে আমি কি পালোঁ? পূৰণ ফলটো 10 পালোঁনে? গতিকে এবাৰত 5 ঘৰকৈ দুবাৰ জাপ লগালে আমি কিমান পামগৈ? 10 ঘৰ পাম। এতিয়া ইয়াৰ পৰা আমি গম পালোঁ যে দুটা ধনাত্মক অখণ্ড সংখ্যা যোগ কৰিলে সদায় আমি এটা ধনাত্মক অখণ্ড সংখ্যাই পাম। কাৰণ সকলো পূৰ্ণ সংখ্যাই ধনাত্মক সংখ্যা, এইকেইটা পূৰ্ণ সংখ্যাও হ'ব পাৰে। আমি পূৰ্ণ সংখ্যাৰ বিষয়ে আগৰ ক্লাছত পঢ়ি আহিছোঁ। গতিকে সকলো পূৰ্ণ সংখ্যাই যেতিয়া অখণ্ড সংখ্যা হয়, গতিকে ইহঁতি অখণ্ড সংখ্যাও হ'ব। গতিকে সেইকাৰণে আমি এইটো ধনাত্মক অখণ্ড সংখ্যা, এইটোও ধনাত্মক। দুটা ধনাত্মক অখণ্ড সংখ্যা পূৰণ কৰিলে আমি সদায় এটা ধনাত্মক অখণ্ড সংখ্যাই পাম। গতিকে এইটো আমি ক'ব পাৰোঁ, কি বুলি ক'ব পাৰোঁ? এবাৰত 5 ঘৰকৈ কিমান বাৰ জাপ লগাব? 2 বাৰ জঁপিয়াব। তেতিয়া এবাৰত 5 ঘৰকৈ 2 বাৰ জঁপিয়ালে আমি ক'ত পামগৈ? 10ত পামগৈ। এই 10 ঘৰটোত পামগৈ। সেইকাৰণে 5 পূৰণ 2 সমান 10 হ'ব। আৰু ইয়াৰ পৰা এইটো কথাও শিকিলোঁ যে দুটা ধনাত্মক অখণ্ড সংখ্যা যোগ কৰিলে সদায় আমি এটা ধনাত্মক অখণ্ড সংখ্যাই পাম। এইবাৰ 2 নম্বৰটো চোৱাচোন, ধনাত্মক অখণ্ড সংখ্যাক ঋণাত্মক অখণ্ড সংখ্যাৰে পূৰণ। আকৌ আমি এটা উদাহৰণ লওঁ। 3 আৰু ধৰা
এটা -2 এই দুটা অখণ্ড সংখ্যা আমাৰ পূৰণ কৰিব লাগে প্ৰথমটো ধনাত্মক আৰু দ্বিতীয়টো ঋণাত্মক অখণ্ড সংখ্যা বা -2ক 3বাৰ যোগ কৰিব লাগিব হয়নে বাৰু -2ক কেইবাৰ যোগ কৰিব লাগিব 3বাৰ গতিকে আমি প্ৰথমতে এজাপত কিমান যাম -2 বাৰ যাম এজাপত -2 বাৰ যাম তাৰপিছত কিমান আছে আমাৰ এইটো সংখ্যা 3 গতিকে কেইবাৰ জপিয়াব লাগিব 3বাৰ গতিকে দুজাপত আমি এইখিনি পামহি 3 জাপত ইয়াত পামহি হয়নে বাৰু গতিকে 3 পূৰণ -2 ইজুকেল টু ক'ত পালোহি -6 নহয়নে বাৰু গতিকে এবাৰত -2ঘৰকৈ 3বাৰ যদি আমি জপিয়াওঁ আমি কোনটো ঘৰ পাম -6 ঘৰ পাম গতিকে এইটো আমি এটা লিখিব পাৰোঁ এবাৰত -2 ঘৰকৈ 3বাৰ জপিয়াওঁ গতিকে ইয়াৰ ক্ষেত্ৰত আমি গম পালোঁ যে এটা ধনাত্মক সংখ্যা আৰু এটা ঋণাত্মক সংখ্যা যদি আমি পূৰণ কৰোঁ তেতিয়া আমি সদায় এটা ঋণাত্মক অখণ্ড সংখ্যা পাম এটা ধনাত্মক অখণ্ড সংখ্যা আৰু এটা ঋণাত্মক অখণ্ড সংখ্যা পূৰণ কৰিলে আমি সদায় এটা ঋণাত্মক অখণ্ড সংখ্যা পাম ইয়াৰ পিছৰ উদাহৰণটো চাওঁ ঋণাত্মক অখণ্ড সংখ্যাক ধনাত্মক অখণ্ড সংখ্যাৰে পূৰণ আকৌ আমি ল'লোঁ এটা ঋণাত্মক অখণ্ড সংখ্যা আৰু এটা লৈছোঁ ধনাত্মক অখণ্ড সংখ্যা ধৰা 4 ল'লোঁ এতিয়া কিমান হ'ব আমি চাওঁ যে ইয়াৰ অৰ্থ হ'ল এবাৰত -3 ঘৰকৈ কেইবাৰ জপিয়াব 4বাৰ গতিকে 0ৰ পৰা আমি আৰম্ভ কৰিলোঁ এবাৰ প্ৰতিবাৰতে 4 ঘৰকৈ চৰি 3 ঘৰ -3 ঘৰ গতিকে -3 ইয়ালৈকে আহিব এইটো নহয় দেই তে এবাৰত কেইঘৰ আহিব -3 ঘৰ গতিকে কেইবাৰ জাপিয়াব 4বাৰ গতিকে প্ৰতিবাৰতে -3 ঘৰকৈ জাপিয়াব গতিকে দুবাৰত -6 আহিলে 3বাৰত -9 আহিলে 4বাৰ -12 আহিলে গতিকে ক'ত পালোগৈ -12 গতিকে ইয়াৰ উত্তৰটো হ'ব -12 গতিকে আমি গম পালোঁ যে এটা ঋণাত্মক অখণ্ড সংখ্যাক যদি ধনাত্মক অখণ্ড সংখ্যাৰে আমি পূৰণ কৰোঁ তেতিয়াও আমাৰ পূৰণফলটো হ'ব এটা ঋণাত্মক অখণ্ড সংখ্যা ইয়াৰ পিছৰটো আমি চাওঁচোন ঋণাত্মক সংখ্যাক ঋণাত্মক অখণ্ড সংখ্যাৰে পূৰণ এতিয়া আমি আকৌ এটা উদাহৰণ লওঁ ধৰা এটা সংখ্যা আমি ল'লোঁ 3 আৰু আনটো সংখ্যা ল'লোঁ -2 দুইটা ঋণাত্মক সংখ্যা এই দুটাক আমি পূৰণ কৰোঁ এতিয়া আমি কি পাম এতিয়া চোৱা আমি এবাৰ কি কৰিলোঁ ধৰা ফাৰ্ষ্ট -3 আছে এবাৰ আমি -3 থকাৰ কাৰণে বাওঁফালে যাব লাগে এইফালে যাব লাগে কিন্তু পিছৰ সংখ্যাটো চোৱাচোন কি আছে -2 আছে আগত তুমি চোৱা -3 আছিলে কিন্তু পিছৰ সংখ্যাটো ধনাত্মক আছিলে সেইকাৰণে আমি বাওঁফালে আহিছিলোঁ কিন্তু ইয়াত এইটো প্ৰথম সংখ্যাটো -3 আছে কিন্তু তাৰ পিছৰ সংখ্যাটো ঋণাত্মক আছে সেইবাবে আমি বাওঁফালে এইবাৰ জপিয়াব নোৱাৰিম দুইটা যদি ঋণাত্মক থাকে তেতিয়া আমি সোঁফালে জপিয়াম এবাৰত ধৰা -3 ঘৰ জপিয়ালোঁ দুবাৰত ক'ত পালোহি 6 পালোহি গতিকে এই -3 আৰু -2 পূৰণফলটো আমি কি পাম 6 পাম যিহেতু দুইটা মাইনাছ আছিলে সেইকাৰণে আমি বাওঁফালে নগ'লোঁ দুইটা মাইনাছ থাকিলে আমি সদায় সোঁফালেহে যাম এতিয়া ইয়াৰ পৰা আমি গম পালোঁ যে দুটা ঋণাত্মক অখণ্ড সংখ্যা যদি পূৰণ কৰোঁ তেতিয়া আমাৰ পূৰণফলটো সদায় এটা ধনাত্মক অখণ্ড সংখ্যা হ'ব বুজিছানে গতিকে এই 4টা
উদাহৰণৰ পৰা আমি এটা সিদ্ধান্তত উপনীত হ'ব পাৰিলোঁ যে 1 নম্বৰ সিদ্ধান্ত হ'ল প্ৰথম কি আছিলে ধনাত্মকৰ লগত ধনাত্মক পূৰণ কৰিলে আমি কি পালোঁ ধনাত্মক অখণ্ড সংখ্যাই পাইছিলোঁ গতিকে এইটো আমি প্লাছ ইনটু প্লাছ ইজ ইকুৱেল টু সদায় আমি কি পাম প্লাছেই পাম ইয়াত মই পূৰণ চিন দিয়া নাই পূৰণ চিন নিদিলেও ব্ৰেকেট আছে কাৰণে এইটো পূৰণে বুজাব তাৰমানে পুৰা প্লাছৰ লগত প্লাছ পূৰণ কৰিলে সদায় প্লাছ হ'ব পিছৰটো আছিলে ধনাত্মকৰ লগত ঋণাত্মক তেতিয়া আমি কি পাইছিলোঁ ধনাত্মকৰ লগত ঋণাত্মক কি পাইছিলোঁ এইটো চোৱা ধনাত্মকৰ লগত ঋণাত্মক তেতিয়া আমি ঋণাত্মক অখণ্ড সংখ্যা পাইছিলোঁ গতিকে ধনাত্মকৰ লগত যদি ঋণাত্মক অখণ্ড সংখ্যা পূৰণ কৰোঁ আমি তেতিয়া ঋণাত্মক অখণ্ড সংখ্যা পাম অৰ্থাৎ প্লাছৰ লগত মাইনাছ পূৰণ কৰিলে চিনডাল হ'ব মাইনাছ আৰু প্লাছৰ লগত প্লাছ পূৰণ কৰিলে চিনডাল হ'ব প্লাছ ঠিক তেনেকৈ ঋণাত্মকৰ লগত আমি কি কৰিছিলোঁ ধনাত্মক তেতিয়া আমি কি পাইছিলোঁ তেতিয়াও বিয়োগ চিহ্ন পাইছিলোঁ অৰ্থাৎ ঋণাত্মকৰ লগত ধনাত্মক চিন যদি আমি পূৰণ কৰোঁ তেতিয়াও আমি ঋণাত্মক চিহ্ন পাম একেবাৰে শেষৰটো পাইছিলোঁ আমি দুটা ঋণাত্মক দুইডালেই ঋণাত্মক দুইডাল ঋণাত্মক যদি আমি চিন পূৰণ কৰোঁ তেতিয়া আমি পাম সদায় ধনাত্মক গতিকে আমি এই সিদ্ধান্তকেইটাত উপনীত হ'ব পাৰিলোঁ ওপৰৰ আগৰ উদাহৰণকেইটাৰ পৰা গতিকে আমি ক'ব পাৰোঁ যে প্লাছে প্লাছে প্লাছ প্লাছে মাইনাছে মাইনাছ মাইনাছে প্লাছে মাইনাছ মাইনাছে মাইনাছে প্লাছ এতিয়া চোৱা এই দুটা চোৱা প্লাছে মাইনাছে তাৰমানে এডাল মাইনাছ আৰু প্লাছ তেতিয়া কি হৈছে মাইনাছ বা প্লাছে প্লাছে প্লাছ প্ৰথম চোৱা প্লাছ দুটা হ'লে প্লাছ এতিয়া তিনিডাল প্লাছ হ'লেও কি হ'ব প্লাছেই হ'ব ঠিক তেনেকৈ যদি আমি 4ডালো প্লাছ কৰোঁ তেতিয়াও আমাৰ কি হ'ব প্লাছেই হ'ব তাৰমানে যিমান সংখ্যক প্লাছ আমি যোগ কৰোঁ পূৰণ কৰোঁ সদায় আমি চিনডাল সদায় প্লাছেই পাম কিন্তু এতিয়া চোৱা দুডাল আমি মাইনাছ পূৰণ কৰিছোঁ তেতিয়া আমি কি পাইছিলোঁ প্লাছ পাইছিলোঁ যদি তিনিডাল কৰোঁ তেতিয়া কিন্তু আমি মাইনাছে পাম 4ডাল কৰিলে আকৌ আমি প্লাছ পাম প্লাছ পাম কিন্তু 5ডাল কৰিলে আমি আকৌ মাইনাছ পাম অৰ্থাৎ যুগ্ম সংখ্যক মাইনাছ চিন যদি পূৰণ কৰোঁ তেতিয়া সদায় প্লাছ পাম আৰু অযুগ্ম সংখ্যক মাইনাছ চিন যদি পূৰণ কৰোঁ তেতিয়া আমি মাইনাছ পাম বুজিছানে তো যুগ্ম সংখ্যক মাইনাছ চিন পূৰণ কৰিলে সদায় প্লাছ চিন হ'ব আৰু অযুগ্ম সংখ্যক মাইনাছ চিন পূৰণ কৰিলে সদায় কি হ'ব মাইনাছ চিন হ'ব বুজি পাইছানে তো ইয়াৰ পাছত আমি অখণ্ড সংখ্যাৰ পূৰণৰ ধৰ্ম বিষয়ে পঢ়িম তোমালোকে ইতিমধ্যে পূৰ্ণ সংখ্যাৰ ক্ষেত্ৰত আবদ্ধ বিধি পঢ়ি আহিছিলা হয়নে বাৰু বা ইয়াৰ আগত আমি যোগৰ ক্ষেত্ৰত অখণ্ড সংখ্যাৰ যোগৰ ক্ষেত্ৰতো আবদ্ধ বিধি শিকি আহিছিলোঁ আমি এতিয়া পূৰণৰ প্ৰক্ৰিয়াৰ সাপেক্ষে আবদ্ধ বিধিটো চাওঁ তো দুটা অখণ্ড সংখ্যা লওঁ 7 পূৰণ 5 7 × 5 গতিকে 7 5 গুণ কিমান 35 গতিকে ইও এটা পূৰ্ণ সংখ্যা ইও এটা পূৰ্ণ সংখ্যা গতিকে 35ও এটা পূৰ্ণ সংখ্যা গতিকে দুটা পূৰ্ণ সংখ্যা পূৰণ কৰিলে আমি এইটো পূৰ্ণ সংখ্যাই পাইছোঁ ঠিক তেনেকৈ এইটো চোৱাচোন -7 × 5 ইজুকেলটো কিমান প্লাছ আমি ইতিমধ্যে চিনৰ কথা গম পালোঁ এটা মাইনাছ আৰু প্লাছ প্লাছে মাইনাছে মাইনাছ হ'ল 7 5 গুণ 35 গতিকে 35টো এটা অখণ্ড সংখ্যা বা 7 পূৰণ বিয়োগ 5 এতিয়া প্লাছ মাইনাছ মাইনাছ হ'ব 7 5 গুণ 35 ইও এটা অখণ্ড সংখ্যা বা -7 × -5 গতিকে দুটা ঋণাত্মক অখণ্ড সংখ্যা পূৰণ কৰোঁতে আমি কি পাইছিলোঁ সদায় ধনাত্মক অখণ্ড সংখ্যা পাইছিলোঁ গতিকে -7 × -5 35 গতিকে প্ৰত্যেক ক্ষেত্ৰতে আমি
দুটা অখণ্ড সংখ্যা পূৰণ কৰোঁতে এটা অখণ্ড সংখ্যা পাইছোঁ গতিকে ইয়াৰ পৰা আমি ক'ব পাৰোঁ যে অখণ্ড সংখ্যাবোৰ পূৰণ প্ৰক্ৰিয়াৰ সাপেক্ষে আবদ্ধ নেক্সট পূৰণ প্ৰক্ৰিয়াৰ সাপেক্ষে ক্ৰম বিনিময় বিধি ক্ৰম বিনিময় বিধি ইতিমধ্যে আমি ক্লাছ 6 বা ক্লাছ 7 আমি অখণ্ড সংখ্যাৰ যোগ আৰু বিয়োগৰ সাপেক্ষে চাই আহিছিলোঁ এতিয়া পূৰণ প্ৰক্ৰিয়াৰ সাপেক্ষে ক্ৰম বিনিময় বিধি ক্ৰম মানে সলনা এটা কোনটো আগত আৰু কোনটো পিছত থাকিব বা কোনটো বহিব বিনিময় মানে সলনি গতিকে প্ৰথমতে 6 পূৰণ 3 আমি কিমান পাইছোঁ 18 এবাৰ 3টো আগলৈ লৈ আহিছোঁ 6টো পিছলৈ লৈ গৈছোঁ ইয়াত 6টো আগত আছিলে 3টো পিছত আছিলে 6ৰ লগত 3 পূৰণ কৰিলে 18 পালোঁ আৰু 3ৰ লগত 6 পূৰণ কৰিলে 18 পাওঁ নহয়নে বাৰু ঠিক তেনেকৈ -6 × 3 সমান প্লাছ মাইনাছে -18 বা 3 আগত বহাই 6টো যদি পিছত বহুৱাই আমি যদি পূৰণ কৰোঁ তেতিয়াও আমি প্লাছ মাইনাছে -3 × 6 = 18 পাম বা -6 × -3 মাইনাছে প্লাছ 6 × 3 = 18 ঠিক তেনেকৈ 3টো আগত বহুৱাই 6টো পিছত দি পিনি পূৰণ কৰিলেও আমি পাম -মাইনাছে প্লাছ 3 × 6 = 18 গতিকে ইয়াৰ পৰা আমি গম পালোঁ যে অখণ্ড সংখ্যাবোৰে পূৰণ প্ৰক্ৰিয়াৰ সাপেক্ষে ক্ৰম বিনিময় বিধি মানি চলে গতিকে এইটো আমি এটা সূত্ৰ হিচাপে আমি প্ৰতিষ্ঠা কৰিব পাৰোঁ যদি দুটা অখণ্ড সংখ্যা a আৰু আনটো হ'ল b দুইটা যদি আমি পূৰণ কৰোঁ পূৰণ কৰিলে যিটো পাম এতিয়া সালসলনি কৰিলেও একে হ'ব গতিকে bটো আগলৈ লৈ আহিলোঁ aটো পিছলৈ লৈ গ'লোঁ গতিকে এই ক্ষেত্ৰত আমি এইটো এটা সূত্ৰ হিচাপে উদ্ভাৱন কৰিব পাৰোঁ a × b = b × a ইয়াৰ পিছত আহিলে পূৰণ প্ৰক্ৰিয়াৰ সাপেক্ষে সহযোগ বিধি পূৰ্ণ সংখ্যাৰ ক্ষেত্ৰত আমি সহযোগ বিধিও পঢ়ি আহিছিলোঁ হয়নে বাৰু এতিয়া চোৱা আমি 3টা অখণ্ড সংখ্যা লৈছোঁ কি লৈছিলোঁ -5 এটা লৈছোঁ 2 এটা লৈছোঁ আৰু -3 এটা লৈছোঁ এই 3টা লৈছোঁ এতিয়া আমি কেনেকৈ কৰিম এইকেইটা আমি পূৰণ কৰিলোঁ -5 × 2 × -3 এইটো একেলগে 3টা পূৰণ কৰা নাই প্ৰথমতে আমি দ্বিতীয়টো আৰু তৃতীয়টো পূৰণ কৰোঁ সেইকাৰণে আমি এইটো ব্ৰেকেট দিছোঁ গতিকে -5টো -5 হৈয়ে প্ৰথমতে আমি একো নকৰোঁ এই দুটা আমি পূৰণ কৰিলোঁ এতিয়া প্লাছ আৰু মাইনাছ প্লাছে মাইনাছে মাইনাছ 3 × 6 পালোঁ এইবাৰ আমি এই দুটা পালোঁগৈ গতিকে -5 আৰু -6 দুটা পূৰণ কৰোঁ মাইনাছে মাইনাছে প্লাছ 6 5 × 30 ঠিক তেনেকৈ আমি এইবাৰ কি কৰিলোঁ -5 আৰু 2 প্ৰথমতে পূৰণ কৰি পিছত -3টো পূৰণ কৰিছোঁ গতিকে মাইনাছে প্লাছে মাইনাছ 5 × 10 -3 বহাই দিছোঁ গতিকে এইবাৰ মাইনাছে মাইনাছে প্লাছ 3 × 30 দুইটা সমান পালোঁ গতিকে আমি এইটো সমান এইটো লিখিব পাৰোঁ দুইফালে সমান 30 = 30 গতিকে ইয়াৰ পৰা আমি এটা সূত্ৰ আৱিষ্কাৰ কৰিব পাৰোঁ a পূৰণ b × c এইটো ব্ৰেকেট b আৰু c মাজত ব্ৰেকেট দিছোঁ প্ৰথমতে b আৰু c পূৰণ কৰি লাষ্টত a পূৰণ কৰিম সমান a পূৰণ b পূৰণ c প্ৰথমতে এইফালে a আৰু b দুটা পূৰণ কৰি লাষ্টত cটো পূৰণ কৰিম তেতিয়াও আমাৰ উত্তৰটো একে ওলাব গতিকে ইয়াৰ পৰা ক'ব পাৰোঁ যে পূৰণ প্ৰক্ৰিয়াৰ সাপেক্ষে অখণ্ড সংখ্যাবিলাকে সহযোগ বিধি মানি চলে এবাৰ আহিলে অখণ্ড সংখ্যাৰ বিতৰণ বিধি অখণ্ড সংখ্যাৰ বিতৰণ বিধি এতিয়া পূৰ্ণ সংখ্যাৰ ক্ষেত্ৰতো আমি বিতৰণ বিধি শিকি আহিছিলোঁ এইবাৰ অখণ্ড সংখ্যাৰ বিতৰণ বিধিটো চাওঁ আহোঁচোন এতিয়া এইটো আমি পূৰ্ণ সংখ্যাৰ ক্ষেত্ৰতো প্ৰযোজ্য হ'ব কাৰণ সকলো পূৰ্ণ সংখ্যাই অখণ্ড সংখ্যা নহয় জানো গতিকে 3 × 5 + 2 এইটো আমি কৰিলে কিয় = 3 5কো বিতৰণ কৰিব লাগিব 3টো 2কো বিতৰণ কৰিব লাগিব গতিকে 3 পূৰণ 5 যোগ 3 পূৰণ 2 গতিকে সেইকাৰণে আমি পূৰ্ণ সংখ্যাৰ ক্ষেত্ৰত a × b + c = a × b যোগ a × c আমি পাইছিলোঁ এবাৰ অখণ্ড সংখ্যাৰ ক্ষেত্ৰত চোৱাচোন -2 পূৰণ -3 + -4 কিন্তু ইয়াত পূৰণ নাই আটাইকেইটা চোৱা -2 পূৰণ -3 যোগ -4 গতিকে -2 এই -3 আৰু -4ৰ যোগফলৰ লগত পূৰণ কৰিব লাগে গতিকে -2য়ে কি আমি কি কৰিব পাৰোঁ -2 পূৰণ -7
গতিকে এই দুটা যোগ কৰিলে আমি কি পাইছোঁগৈ -3 যোগ -4 দুইটা যোগ কৰিলে আমি -7 পাওঁ গতিকে পূৰণৰ ক্ষেত্ৰত -7 আছে প্লাছ 7 দুগুণ 14 পালোঁ এইবাৰ আমি কি কৰিম এইটো বিতৰণ কৰিছোঁ -2টো 3 লগতো বিতৰণ কৰিছোঁ -2টো 4 লগতো বিতৰণ কৰিছোঁ চোৱা -2 ইনটু -3 যোগ -2 ইনটু -4 তেতিয়া আমি -7 আছে প্লাছ 3 দুগুণ 6 যোগ -7 আছে প্লাছ 4 দুগুণ 8 গতিকে 8 আৰু 6 যোগ কৰিলোঁ 8 আছে 14 গতিকে একে পাইছোঁ গতিকে আমি ক'ব পাৰোঁ যে অখণ্ড সংখ্যাবিলাকে যোগ প্ৰক্ৰিয়াত বিতৰণ বিধি মানি চলে অৰ্থাৎ এইটো আমি এনেকৈ লিখিব পাৰোঁ -2 ইনটু -3 যোগ -4 প্ৰথম দ্বিতীয় আৰু তৃতীয়টো আমি প্ৰথমতে কি কয় চৰি এই দুইটো -3 বিতৰণ কৰিছোঁ আৰু এই দুইটো -2টো -4 লগতো বিতৰণ কৰিছোঁ গতিকে -2 ইনটু -3 যোগ -2 ইনটু -4 ইয়াৰ পিছত আহিলে অখণ্ড সংখ্যাৰ গুণাত্মক অভেদ আৰু গুণাত্মক বিপৰীত ইতিমধ্যে আমি পূৰ্ণ সংখ্যাৰ ক্ষেত্ৰত পাই আহিছিলোঁ যে এক সংখ্যাটো যিকোনো সংখ্যাৰ লগত যদি পূৰণ কৰোঁ আমি সদায় সেই সংখ্যাটোৱে পাম অখণ্ড সংখ্যাৰ ক্ষেত্ৰতো আমি চাওঁ যে -7 ইনটু 1 -7ৰ লগত 1 পূৰণ কৰিলেও আমি -7 পাম ঠিক তেনেকৈ 7ৰ লগত 1 পূৰণ কৰিলেও 7 পাওঁ এতিয়া 1ৰ লগত -59 পূৰণ কৰিলেও আমি -59 পাম গতিকে অখণ্ড সংখ্যাৰ ক্ষেত্ৰতো এই 1টোক আমি গুণাত্মক অভেদ বুলি ক'ব পাৰোঁ কিয় কাৰণ এই এক সংখ্যাটো যিকোনো অখণ্ড সংখ্যাৰ লগত যদি আমি পূৰণ কৰোঁ তেতিয়া আমি সেই অখণ্ড সংখ্যাটোৱে পাওঁ সেইবাবে একক অখণ্ড সংখ্যাৰ গুণাত্মক অভেদ বোলা হয় গতিকে ইয়াৰ পৰা আমি এইটো সূত্ৰ আৱিষ্কাৰ কৰিব এৰ লগত এ যদি এটা অখণ্ড সংখ্যা হয় ইয়াৰ লগত 1 পূৰণ কৰিলে আমি সদায় সেই অখণ্ড সংখ্যাটোৱে পাম বা 1ৰ লগত যদি আমি সেই অখণ্ড সংখ্যাটো পূৰণ কৰোঁ সদায় এ পাম মানে সেই অখণ্ড সংখ্যাটোৱে পাম সেইকাৰণে a ইনটু 1 ইজ ইকুৱেল টু a ইজ ইকুৱেল টু 1 ইনটু a বুলি আমি ক'ব পাৰোঁ ইয়াৰ পিছতে গুণাত্মক বিপৰীত আমি জানো যে দুটা অখণ্ড সংখ্যাৰ পূৰণফল যদি 1 হয় তেন্তে সংখ্যা দুটাক এটাৰ আনটোৰ গুণাত্মক বিপৰীত বোলা হয় উদাহৰণস্বৰূপে চোৱা এতিয়া -8ক যদি -1/8 এৰে পূৰণ কৰোঁ তেতিয়া কি হ'ব 8 কটা যাব ইয়াত কি থাকিব -1 হ'ব গতিকে -1 ওপৰত কি আছে এইটো -1 -1 আছে প্লাছ 1 হৈ গ'ল গতিকে -8ক -1/8ৰ গুণাত্মক বিপৰীত বুলি ক'ব পাৰোঁ ঠিক তেনেকৈ -1/8ৰ গুণাত্মক বিপৰীত হ'ব -8 ঠিক তেনেকৈ এইটো চোৱা 12 ইনটু 1/12 ইজ ইকুৱেল টু 1 তাৰমানে 12 কটা যাব কি থাকিলে 1 গতিকে 12ৰ গুণাত্মক বিপৰীত হ'ব 1/12 বা 1/12ৰ গুণাত্মক বিপৰীত হ'ব 12 ঠিক তেনেকৈ ধৰা -1/21 ইনটু -21 ইজ ইকুৱেল টু 1 হ'ব কেনেকৈ হ'ব 21 আৰু 21 কটা যাব ইয়াত কি থাকিব -1 থাকিব গতিকে মাইনাছে প্লাছ 1 গুণ 1 গতিকে -1/21ৰ গুণাত্মক বিপৰীত কি হ'ব -21 গতিকে ইয়াৰ পৰা গম পালোঁ যে গুণাত্মক বিপৰীত মানে কি যে সংখ্যাটোৰ লুটি খাই যাব ধৰা 1/a আছে ইয়াৰ গুণাত্মক বিপৰীতটো হ'ব লুটি খাই গ'লে কি হ'ব এই তলত 1 বহিব 1টো আমি সাধাৰণতে নিলিখোঁ গতিকে a হ'ব বা 10ৰ গুণাত্মক বিপৰীত কি গতিকে লুটি খাই গ'ব তলত 1 এটা লুকাই থাকে উজ্জ্ব হৈ থাকে গতিকে 1/10 হ'ব যদি -7ৰ গুণাত্মক যদি সুধোঁ তেতিয়া কি হ'ব আমাৰ ইয়াত চিনৰ পৰিৱৰ্তন নহয় যি চিন থাকে সেইটোৱে হ'ব গতিকে ইয়াত 1টো ওপৰলৈ আহিব তললৈ 7টো আহিব এই মাইনাছ চিনডাল সাধাৰণতে আমি ওপৰত দিম গতিকে আমি আজি অখণ্ড সংখ্যাৰ পূৰণৰ ক্ষেত্ৰত এইখিনি শিকিলোঁ গতিকে তোমালোকে অকণমান ভালকৈ মন দি চাবা